কুইক ষ্টাডি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্টত সুধি আছে যে বিটিআৰ এলপি ইউপিৰ লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ফলাফল কেতিয়া ঘোষণা কৰিব। মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিৰ যোগেদি তাকে আলোচনা কৰিম। তাৰ বাবে চেনেললৈ যদি নতুন আহিছে তেন্তে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মৰমৰ বন্ধু-বান্ধৱীসকল, বিটিআৰ এলপি ইউপিৰ লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই। কেৱল গ্ৰেড 3 ৰ ডিগ্ৰী লেভেলৰ লিখিত পৰীক্ষাৰ ফলাফলহে ঘোষণা কৰা হৈছিল, কিন্তু ভাইবা বা স্কিল টেষ্ট অনুষ্ঠিত কৰা হোৱা নাই। কেৱল ফৰেষ্টাৰ 1 আৰু বিচিটিচি ছেক্ৰেটাৰীৰহে ফলাফল ঘোষণা কৰিছিল আৰু তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছে। কিন্তু বৰ্তমান বিটিআৰ প্ৰধান হাগ্ৰামা মহিলিৰ ডাঙৰীয়াই কোৱা অনুসৰি বিটিআৰ চৰকাৰৰ অধীনত যি এপইণ্টমেণ্টসমূহ দিয়া হৈছিল সেই এপইণ্টমেণ্টসমূহ পুনৰ ভেৰিফাই কৰা হ'ব বুলি ঘোষণা কৰিছে আৰু এই ভেৰিফাইটো 1 উইকৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি কৈছে। আৰু যদি এইটো ইলিগেল হয় তেন্তে সেই এপইণ্টমেণ্টসমূহ কেঞ্চেল হ'ব বুলি ঘোষণা কৰিছে। কিন্তু গ্ৰেড 3 আৰু বিটিআৰ এলপি ইউপিৰ লগতে গ্ৰেড 4 ৰ ফলাফল কেতিয়া ঘোষণা কৰিব সেই সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল, সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে, সেইটো চাব দিছে। যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব, যদি লিগেল হয় পাই যাব। আৰু আমি জানাত বিচিটিচি ছেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল। যেন হওক আমি আইনগতভাৱে আমাৰ ল' অফিচাৰ আছে ইহঁতক চাব দিছোঁ। উইদিন এ উইক মই ৰিপৰ্টটো পাম, এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম।